জঙ্গী আন্দোলন কৰিলে আমিও জঙ্গী ব্যৱস্থা ল'ম, ইমানে কথা। এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে, আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছোঁ। তেওঁলোকে জঙ্গী কৰিলে আমিও জঙ্গী কৰিম। 90% মানুহে সহযোগিতা কৰিছে, কাৰণ সেই অঞ্চলটোত এই উচ্ছেদৰ পিছত তাত যদি আমি উদ্যোগীকৰণ কৰিব পাৰোঁ, সমগ্ৰ বিলাচীপাৰা চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব। 90% ৰাইজে সেইকাৰণে নিজে আঁতৰি গৈছে। 10% ৰাইজৰ মাজত সদায় অলপ থাকেই, কিন্তু মই ভাবোঁ যে ইমান ডাঙৰ কথা অলপ চলপ গণ্ডগোল হয়, কিন্তু মোৰ দৃষ্টিত শান্তিপূৰ্ণভাৱে এভিকশ্যন পাৰ হৈ গৈছে। আৰু এইটো খুব ডাঙৰ এভিকশ্যন আছিল, প্ৰায় 4,000 বিঘা মাটি। সেইকাৰণে অলপ চলপ গণ্ডগোল হ'ব বুলি আমি আশাও কৰি আছিলোঁ।